নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 4 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে পঞ্চায়ত নিৰ্বাচন 2025 সংকল্প 5 নাৰী সবলীকৰণ। তাৰপিছত লিখা আছে আমাৰ চৰকাৰে বিহালী সমষ্টিত যোৱা 1 এপ্ৰিলত শুভ আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সৰ্বমুঠ 30 লাখ মহিলাক 10,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে। আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো সমষ্টিতে অতি শীঘ্ৰে এই আঁচনি সম্প্ৰসাৰণ কৰা হ'ব। ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকলক 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। যোৱা 1 এপ্ৰিল তাৰিখে বিহালী সমষ্টিৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। তো যিসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই অতি শীঘ্ৰেই লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CM আত্মনিৰ্ভৰ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CM আত্মনিৰ্ভৰ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আত্মনিৰ্ভৰশীলতা অসমৰ নতুন পৰিচয়। যুৱ উদ্যমীসকলক উৎসাহিত কৰিবলৈ 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান। উদ্যমিতাৰ ক্ষেত্ৰত শক্তিশালী কৰি অসমৰ সুভৱিষ্যত গঢ়ি তোলাৰ প্ৰয়াস। তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক অসম চৰকাৰে 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখ টকা প্ৰদান কৰিব। লগতে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল সেইসকল যুৱক যুৱতীক অসম চৰকাৰে ইতিমধ্যে প্ৰথম কিস্তিৰ 75,000 টকা সোমাই দিছে। তো যিসকল যুৱক যুৱতী এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা পোৱা নাই সেইসকল যুৱক যুৱতীয়েও অতি শীঘ্ৰেই লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা। লগতে যিসকল যুৱক যুৱতী এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰিব পৰা নাই সেইসকলে ভিডিঅ'টো চাই আছে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো ৰেচন কাৰ্ড লৈ ইয়াতে কোৱা হৈছে ৰেচন কাৰ্ডত নতুন সুবিধা। অহা 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল চেনি নিমখ। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহৰ নামত ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে আহি গ'ল ডাঙৰ সুখবৰ। তো অসম চৰকাৰে অহা 1 অক্টোবৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে চৰকাৰী ফ্ৰী চাউলৰ লগতে প্ৰদান কৰিব দাইল চেনি আৰু নিমখ। তো দাইল চেনি আৰু নিমখ কিমান টকা মূল্যত প্ৰদান কৰিব সেয়াও আপোনালোকক এতিয়া জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত কোৱা হৈছে বজাৰ দৰতকৈ 25 টকা কমত দাইল চেনি প্ৰদান কৰিব অসম চৰকাৰে। ইয়াৰ লগতে কোৱা হৈছে 10 টকা দামত লাভ কৰিব নিমখ। তো আজি ইমানে।